নমো নমঃ। শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ জ্ঞান যোগ নামৰ ৪ৰ্থ অধ্যায়ৰ ৬৬ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অজো আপি সন্নব্যয়াত্মা ভূতানামীশ্বৰো আপি সন প্ৰকৃতিং স্বামধিষ্ঠায় সম্ভৱাম্যাত্মমায়য়া। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যদিও মোৰ কেতিয়াও জন্ম নহয় আৰু মোৰ চিন্ময় দেহাটোৰ কোনো ক্ষতি বা ক্ষয় নহয়, আৰু যদিও মই সকলো প্ৰাণীৰেই পৰমেশ্বৰ, তথাপি মই মোৰ অন্তৰংগা যি শক্তিক আশ্ৰয় কৰি নিজৰ চিন্ময় ৰূপ ধাৰণ কৰি যুগে যুগে অৱতাৰ গ্ৰহণ কৰোঁ। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ নিজৰ স্বৰূপ সম্পৰ্কে কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। যিহেতু অৰ্জুনে কৃষ্ণক সন্দেহ কৰিছে যে তুমি কেনেকৈ চিন্ময় হ'ব পাৰা, তুমি কেনেকৈ গীতাৰ জ্ঞান আগতে বৈৱস্যতক দিছিলা, তাৰপিছতহে মোক দিছা। বৈৱস্যত মনু বা বৈৱস্যত সূৰ্য তোমাতকৈ জ্যেষ্ঠ, তেনেস্থলত ইমানখিনি প্ৰসংগ কেনেকৈ আহিল? তেতিয়া কৃষ্ণই অৰ্জুনক আত্মা পৰমাত্মাৰ স্বৰূপৰ লগতে তেওঁৰ নিজৰ পৰমেশ্বৰৰ স্বৰূপ বুজোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। লগতে ইয়াতে জন্ম মৃত্যুৰ প্ৰসংগ সম্পৰ্কে বহুখিনি কথা উল্লেখ কৰিছে। ভগৱানে এই শ্লোকত তেওঁৰ নিজৰ জন্মৰ তোৰনো কি বিশেষত্ব, ভগৱানৰ জন্মৰ সৃষ্টিৰ বিশেষত্ব কি, সেই কথা কোৱা প্ৰসংগতো এই শ্লোকভাগী উল্লেখ কৰিছে। ভগৱানে যদিও আন সাধাৰণ মানুহৰ আকাৰটো দেখা দিছে বা সাধাৰণ মানুহৰ কৃষ্ণৰূপে আকাৰ ধৰিছে, তথাপিও তেওঁৰ অতীতৰ বহুত জন্মৰ কথা স্মৰণ কৰিব পাৰে। অথচ সাধাৰণ মানুহ মাত্ৰই এই ঘণ্টামান আগতে নিজে কি কৰিছে তাক পাহৰি যায় বা মনত ৰাখিব নোৱাৰে। প্ৰকৃতি শব্দ ইয়াত স্বভাৱ বুজাইছে, মানে ইয়াতে প্ৰকৃতি শব্দ প্ৰয়োগ কৰিছে। প্ৰকৃতি মানে ন বিকৃতি ন প্ৰকৃতি, মানে স্বভাৱ আৰু স্বৰূপ বা স্ব আকৃতি, এই দুয়োটাকে বুজায়। ভগৱানে কৈছে যে তেওঁ নিজৰ দেহটো লৈ অৱতাৰ গ্ৰহণ কৰে। আন সাধাৰণ জীৱই এটা দেহ লৈছে যে তেওঁ নিজৰ দেহটো লৈ অৱতাৰ গ্ৰহণ কৰে। সাধাৰণ এটা জীৱই এটা দেহ এৰি আন এটা দেহলৈ গতি কৰে। ভগৱানেও বেলেগ এটা দেহ এটা লোৱা বুলি তুমি ভাবিব পাৰা, কিন্তু ভগৱানে সেই এটা দেহ নলয়। জীৱাত্মাই এই জন্মত এটা দেহ ধাৰণ কৰি পৰজন্মত আকৌ এটা বেলেগ দেহ ধাৰণ কৰিব পাৰে। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ বা ভগৱান পৰম পুৰুষেশ্বৰৰ যি পৰমেশ্বৰৰ অনব্য কৃতি, তেওঁ এই জন্ম কোনো বিশেষ কাৰ্যসিদ্ধিৰ কাৰণেহে লৈছে। যেনেদৰে শ্ৰীমদ ভগৱত গীতাৰ পূৰ্বতে উল্লেখ কৰা অনুসৰি মহাভাৰতত বা শ্ৰীকৃষ্ণৰ যি কাহিনী আমি সম্বলিত কৰোঁ, সেই সম্বলনত আমি জানো যে শ্ৰীকৃষ্ণই মাতৃ যশোদা আৰু পালিতা পিতৃ নন্দৰ যি ভক্তি, একান্ত ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জন্ম লাভ কৰিছিল বা মানৱ জন্ম ধাৰণ কৰিছিল। শ্ৰীকৃষ্ণৰূপে অৱতাৰ গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যসিদ্ধি আছিল কংসবধ। দৈত্যকুলৰ যি ৰজা কংসই সমস্তকে ধাৰাসায় কৰিছিল, সেই কংসক বধ কৰাৰ উদ্দেশ্যে ভগৱানে শ্ৰীকৃষ্ণ অৱতাৰ ধাৰণ কৰিছিল। কিন্তু তাৰ পূৰ্বৱৰ্তী অৱস্থাতো তেওঁ বহুকেইটা অৱতাৰ ধাৰণ কৰি জগতত শান্তি স্থাপনৰ কাৰণে আহিছিল। পৰম পৰমেশ্বৰৰ বা পৰম পুৰুষৰ স্বৰূপ দেখাবলৈ আহিছিল, যিটো আমাৰ জীৱাত্মাতকৈ ভিন্ন। কিন্তু সেই উদ্দেশ্য সম্পূৰ্ণ হোৱাৰ পিছতো কিছুমানে তেওঁক সন্দেহ কৰে যে তেওঁ কৃষ্ণই হয়নে নে কোনোবা মানৱৰূপী বিশেষত্ব থকা পুৰুষ। হয়, তেওঁ কৃষ্ণও হয়, তেওঁ মানৱৰূপী যি বিশেষত্ব থকা পুৰুষ, কিন্তু তেওঁ জীৱাত্মাতকৈ সম্পূৰ্ণ ভিন্ন। তেওঁ ঈশ্বৰ সৃষ্ট বা ঈশ্বৰৰ এটি অংশৰূপে ইয়াতে জন্ম লাভ কৰিছে কোনো বিশেষ কাৰ্যসিদ্ধি কৰাৰ কাৰণে। আৰু ইয়াতে প্ৰকৃতি শব্দৰ কথাটো উল্লেখ কৰিলোঁ।
পুৰুষ বুলি কোৱাৰ লগে লগে ন প্ৰকৃতি ন বিকৃতি, যাৰ ন প্ৰকৃতিও নাই, যাৰ বিকৃতিও নাই, সেইটো হৈছে পুৰুষ। আৰু প্ৰকৃতি বুলি কোৱাৰ লগে লগে যি এই জগতখনত ভিন্ন, এই জগতখনৰ ভিন্ন যি স্বভাৱ, যি স্বৰূপ, স্ব আকৃতি, যি আকৃতিক আমি দেখা পাওঁ, সেয়াই হৈছে প্ৰকৃতি। যি প্ৰকৃতিক আমি উপভোগ কৰিব পাৰোঁ। পুৰুষে যি প্ৰকৃতিক উপভোগ কৰে সেয়া সাংখ্যৰ মতত। আৰু ইয়াতে কিছুমান বিশ্বকোষ অনুসৰি মায়াৰ অভিধান দিয়া হৈছে, যি আত্মা মায়া শব্দই ভগৱানৰ অহৈতুক কৰোণাক বুজায়। ভগৱানে নিজে নিজৰ সকলোবিলাক পূৰ্বজন্মৰ আবিৰ্ভাৱ বা অন্তৰ্ধানৰ বিষয়ে জানে, কিয়নো তেওঁ পৰমেশ্বৰ পৰম সত্তা। আগতে উল্লেখ কৰিলোঁ, তেওঁ যিহেতু কোনো এটা কাৰ্যসিদ্ধিৰ কাৰণেহে ইয়াতে মানৱ জন্ম বা অন্য এটা ৰূপ ধাৰণ কৰিছে, গতিকে সেই কাৰ্যসিদ্ধি হোৱাৰ পিছত এই জগতৰ পৰা তেওঁ প্ৰত্যাৱৰ্তন কৰি আকৌ পৰমাত্মাত বিলীন হৈ যায়। কিন্তু পৰমাত্মাত বিলীন হোৱাৰ পিছতো পৰৱৰ্তী আকৌ যদি তেওঁ এই জন্ম গ্ৰহণ কৰিব লগা হয়, ঈশ্বৰ স্বৰূপে যি মানৱ জন্মই হওক বা কোনোবা অন্য জন্মই ধাৰণ কৰক, তেওঁ পূৰ্বৱৰ্তী জন্মৰ কথাটো সুন্দৰকৈ অনুধাৱন কৰিব পাৰে আৰু তেওঁ উল্লেখ কৰিব পাৰে। এয়াই হৈছে ঈশ্বৰৰ মাজত থকা বিশেষত্ব। এইখিনিয়ে আজিৰ শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।